কোকৰাঝাৰত বিজেপিৰ বিশাল দলীয় কাৰ্যকৰ্তা সন্মিলনী মুখ্যমন্ত্ৰীৰ শক্তিশালী বাৰ্তা অসমত ভাৰতীয় জনতা পাৰ্টিয়ে পুনৰ এবাৰ দেখুৱালে নিজৰ সাংগঠনিক শক্তিৰ দৰ্শন আজি কোকৰাঝাৰত গ্ৰীণফিল্ড ময়দানত অনুষ্ঠিত হ'ল এক বৃহৎ দলীয় কাৰ্যকৰ্তা সন্মিলনী য'ত হাজাৰ হাজাৰ বিজেপি কাৰ্যকৰ্তাৰ অংশগ্ৰহণেৰে সমগ্ৰ এলেকাটোক উৎসাহিত কৰি তোলে এই বৃহৎ সমাৱেশত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বয়ং উপস্থিত থাকি কাৰ্যকৰ্তাসকলক উদ্দেশ্যি এক তেজস্বী ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে দলৰ কাৰ্যকৰ্তাসকলক আহ্বান জনায় যে অহা বড়োলেণ্ড আঞ্চলিক পৰিষদ নিৰ্বাচনৰ বাবে আজিৰে পৰা শক্তিৰে কাম আৰম্ভ কৰিবলৈ সাজু হ'ব লাগিব উল্লেখ কৰিছে বিজেপিয়ে অসমত জনসমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰি আগবাঢ়ি আছে আৰু এই সমৰ্থন আগন্তুক নিৰ্বাচনতো বচাই ৰাখিব লাগে মুখ্যমন্ত্ৰীয়ে লগতে উচ্ছেদ অভিযান সম্পৰ্কে স্পষ্ট বাৰ্তা দি কয় বিজেপিয়ে উচ্ছেদ অভিযান বন্ধ নকৰে এই অভিযান চলি থাকিব কাইলৈ চাপৰতো উচ্ছেদ অভিযান হ'ব তেওঁ বক্তব্য স্পষ্ট কৰিছে চৰকাৰে ভূমি অবৈধ দখলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ অব্যাহত ৰাখিব আজিৰ এই সন্মিলনী ৰাজ্যৰ বিজেপি সাংগঠনিক শক্তি কাৰ্যকৰ্তা নেতৃত্ব সজাগতা আৰু ভৱিষ্যত ৰাজনৈতিক কৌশলৰ এক সুস্পষ্ট প্ৰতিফলন হিচাপে বিবেচিত হৈছে কোকৰাঝাৰৰ পৰা কিশোৰ বিশ্বৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ এতিয়ালৈকে মই 4খন জিলালৈকে গ'লোঁ 9 তাৰিখে চিৰাঙত যাম মই আশা কৰাতকৈ মানুহৰ উৎসাহ বহুত বেছি কিন্তু 21 তাৰিখৰ পৰা মই প্ৰতিটো MCLA সমষ্টিত যাম তেতিয়া আমি গম পাম যে কিমানটা জিকিম কিন্তু উৎসাহ বহুত বেছি ৰাইজৰ প্ৰবল উৎসাহ স্যার আপনার আশীর্বাদৰ হাতখন ডিপিএফৰ ওপৰত থাকিব নে ইউপিএলৰ ওপৰত মোৰ আশীৰ্বাদ সকলোৰে লগত আছে আৰু মই বিচাৰোঁ যে বিজেপিয়ে কাৰো বিপক্ষে ইলেকশ্যন খেলিব নালাগে মাত্ৰ বড়োলেণ্ডৰ ডেভেলপমেণ্টৰ কাৰণে ইলেকশ্যন খেলিব লাগে আমি 21 তাৰিখৰ পৰা প্ৰত্যেকটো সমষ্টিলৈকে মই যাম সভাপতি মহোদয় যাব আৰু আমাৰ অবজাৰ্ভাৰসকলেও প্ৰতিবেদন দিব আমি আগষ্ট মাহৰ প্ৰথম সপ্তাহত ঠিক কৰিম যে আমি কেইটা সমষ্টিত ইলেকশ্যন খেলিব পাৰিম স্যার বিজেপিত উৎকাৰ কৰিবলৈ তিনিটা গগৈ মিত্ৰতা হ'ব লাগিব মিত্ৰতাটো আমিও কৰি আছোঁ অতুল বৰা কেশৱ মহন্ত প্ৰমোদ বড়ো আমাৰ লগততো চব আছে টংকেশ্বৰ ৰাভা গতিকে ৰমাকান্ত দেউৰী প্ৰদান বৰুৱা ৰণোজ পেগু ভুৱন পেগু সেইটো ডাঙৰ মিত্ৰতা নহয় জানো সেইটোৰ কথাও আপোনালোকে কওক মই ক'লোঁ নহয় আমাৰ মিত্ৰতাটো আটাইতকৈ ডাঙৰ বড়ো মিচিং ৰাভা কলিতা কেওঁট তিৱা কাৰ্বি ডিমাচা আমাৰ মিত্ৰতাটোৰ সন্মুখত বাকী মিত্ৰতা কেনেকৈ থাকিব পাৰিব বিটিআৰত কোনো নাগৰিকে দ্বিতীয় শ্ৰেণী বুলি মনত ভাবিব নালাগে সকলোৱে যাতে ভাবে মই প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত যোৱা 5 বছৰত আমি শান্তি আনিলোঁ অহা 5 বছৰত আমি সমতা বিকাশ আৰু প্ৰগতি আনিম কংগ্ৰেছে নিজেই ইয়াতে গোষ্ঠীগত সংঘৰ্ষ লগোৱাইছিলে কংগ্ৰেছে সাম্প্ৰদায়িক সংঘৰ্ষ লগাইছিলে আৰু কংগ্ৰেছক সেইকাৰণে বিটিআৰৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে ফেজ হ'ব নালাগে নহয় ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেজ গোটেই আমাৰ ইমান কাৰ্যকৰ্তা আছে তেওঁলোকেতো আমাৰ ফেজ আৰু আমাৰ আটাইতকৈ ডাঙৰ ফেজ হ'ল নৰেন্দ্ৰ মোদী বিটিআৰে সোমাব দিব নালাগে কাৰণ তেওঁলোকক আমি য'ত যাব লাগে জাগা দেখুৱাই দিছোঁ গতিকে কোনো মানুহ বিটিআৰত সোমাব নালাগে এভিকশ্যনটো অহাকালি হ'বই কিন্তু মানুহবিলাক নিজে খালী কৰি দিলে আৰু তেওঁলোকক আমি জাগাও দেখুৱাই দিছোঁ ক'ত যাব লাগে সেই বিষয়টো আমি সিদ্ধান্ত নলওঁ বিটিআৰৰ বিষয়ে বিটিআৰ প্ৰশাসনে সিদ্ধান্ত লয় কিয় আস্থা হেৰুৱাব যোৱাকালিওতো মই প্ৰমোদ বড়োৰ লগত একেলগে মিটিং কৰিছোঁ আমি কাৰো বিপক্ষে নহয় আমি সকলোৰে সপক্ষে যোৱাকালিওতো মই মিটিং কৰিছোঁ এতিয়াওতো ইজি ব্ৰহ্মৰ লগত গৈ মই মিটিং কৰিম গতিকে বিজেপি কাৰো বিপক্ষে নহয় বিজেপি বিটিআৰৰ ৰাইজৰ সপক্ষে একদম বিটিআৰ যেতিয়ালৈকে
অসমৰ আটাইতকৈ ডেভেলপ অঞ্চল নহয় তেতিয়ালৈকে BTRত মই আছোৱেই আহক না বাইদেউ কোনে যাব নিদিয়া জাৰ্নেলিষ্টক আচ্ছা এইটো মই একদম অহাবাৰৰ পৰা মই নিজে ফোন কৰি প্ৰথম সুধিম জাৰ্নেলিষ্ট বহিছেনে নাই পানী চাহ পাইছেনে নাই তাৰ পিছতে মই ইয়াত আহিম